আত্মবিশ্বাসটো ডে বাই ডে বেছি বাঢ়ি গৈ আছে। আপোনালোকে এটা কথা চাওক, কিমান মানুহৰ লগত সম্পৰ্ক কৰিব পাৰিছোঁ, কিমানখন সভা কৰিছোঁ, সিমানে মনৰ আত্মবিশ্বাসটো বাঢ়ি গৈছে। দলীয় কৰ্মীয়ে হওক, আমাৰ বিৰোধী মিত্ৰজোঁটৰ সকলো কৰ্মীয়ে হওক, ইমান নিষ্ঠা সহকাৰে সাহসেৰে ওলাই আহিছে আৰু মোক আশীৰ্বাদ কৰিছে, মৰম কৰিছে, বৃদ্ধাসকলেও মোক আশীৰ্বাদ দিছে। গতিকে আমাৰ জয়যাত্ৰাক কোনো ৰোধিব নোৱাৰে বুলি খুব বেছি আত্মবিশ্বাসী হৈছে। আচলতে কথাটো এনেকুৱা ধৰণৰ, যেতিয়া তেওঁলোকৰ ওচৰত কোনো ইছ্যু নাথাকে, মানুহৰ ওচৰত যেতিয়া কোনো ইছ্যু নাথাকে, তেতিয়া তেওঁলোকে ধৰ্মক আশ্ৰয় লয়। আচলতে লুঙি টুপি কোনোবা এটা বিশেষ সম্প্ৰদায়ক তেওঁলোকে এটেক কৰিব বিচাৰিছে, আক্ৰমণ কৰিব বিচাৰিছে। আচলতে তেওঁলোকৰ ওচৰত কোনো ইছ্যু নাই। আজি আমি যদি সঁচা কথা ক'বলৈ গ'লে, ধৰ্মৰ কথা শিকিবলৈ হ'লে আমি কোনো ধৰি লওক জনপ্ৰতিনিধিৰ পৰা আমি কোনো শিকিব লগা আছে বুলি নাভাবোঁ। কাৰণ ধৰ্মৰ কথা শিকিবৰ কাৰণে ধৰ্মগুৰুসকল আছে নহয়। গতিকে মই ভাবোঁ তেওঁলোকৰ ওচৰত কোনো ধৰণৰ ইছ্যু নাই। গতিকে তেওঁলোকে ধৰ্মৰ নামত সমাজখন ভাগ ভাগ কৰিব বিচাৰিছে আৰু অসমবাসীয়ে কিন্তু ইয়াক ইমান সহজে হ'বলৈ নিদিব। মাৰমৰা সমষ্টিৰ কাৰণে এখন মোৰ কৰিবলগীয়া যথেষ্ট আছে বুলি মই ভাবোঁ। নতুন প্ৰজন্মৰ কাৰণে কৰিবৰ কাৰণে যথেষ্ট মন আছে। আপুনি দেখিছে চিকিৎসাৰ ক্ষেত্ৰত যদি আমি 1টা বজাৰ পিছত কোনো ধৰণৰ মাৰমৰা সমষ্টিত ডক্তৰ নাপাওঁ, আৰু মহাবিদ্যালয়ৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰতো যদি হয়, ভাল এখন মহাবিদ্যালয় আমাৰ ইয়াত নাই। গতিকে তেনেকুৱা কিন্তু বহুত ধৰণৰ পৰিকল্পনা আছে। অনাগত দিনত যদি ৰাইজৰ সেৱা কৰিবলৈ পাওঁ, তেতিয়াহ'লে নিশ্চয় খুব বলিষ্ঠভাৱে কামখিনি কৰি যাম বুলি মই